আমাৰ ফালৰ পৰা দিব পৰাকে বেলেগ একো নাই, শুভেচ্ছা আছে। আমি আশীৰ্বাদ দিব পৰা হোৱা নাই আৰু গতিকে অনাগত দিনত আপোনালোকে অসমীয়া ইণ্ডাষ্ট্ৰীখনৰ কাৰণে পৰোক্ষভাৱে হ'লেও যিখিনি কণ্ট্ৰিবিউশ্যন কৰি গৈছে, মই ভাবোঁ এইখিনি কণ্ট্ৰিবিউশ্যনে যথেষ্টখিনি আমাৰ অসমীয়া চিনেমাক আগবঢ়াই লৈ যাব। বুধবাৰে মহানগৰীৰ GS ৰোডৰ 6 মাইলস্থিত NRBCT মলত মুকলি কৰা হ'ল গ্ৰেণ্ড ৰয়েল চিনেট নামৰ এটি ছবিগৃহ। অত্যাধুনিক সা সুবিধাযুক্ত এই ছবিগৃহটোৰ উদ্বোধন কৰে জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ, অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে। বুধবাৰে মুকলি কৰা ছবিগৃহত একেলগে প্ৰায় 190 গৰাকী দৰ্শকে উপভোগ কৰিব পাৰিব চিনেমা। 2খনকৈ স্ক্ৰীনৰ জৰিয়তে প্ৰদৰ্শিত হ'ব ছবিসমূহ। উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা চেন্সৰ বোৰ্ডৰ উত্তৰ পূবৰ আঞ্চলিক সঞ্চালক দীপাংকৰ গগৈয়ে এই কাৰ্যসূচীত শলাগ লৈ কয় যে এই ছবিগৃহটোৱে দৰ্শকক ছবি উপভোগৰ ক্ষেত্ৰত যথেষ্ট গুণগত মানেৰে সন্তুষ্টি প্ৰদান কৰিব। আনহাতে এই ছবিগৃহটোৱে অসমৰ ছবিগৃহৰ এক অভাৱ দূৰ কৰিব বুলিও আশা প্ৰকাশ কৰে দীপাংকৰ গগৈয়ে। খুব এটা ভাল লগা বিষয়। তেখেতসকলে প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে হ'লেও অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ প্ৰতি কণ্ট্ৰিবিউশ্যন কৰি আছে আৰু তেখেতসকলৰ লগত মই লাষ্ট 2-3খন স্ক্ৰীনৰ যেতিয়া লঞ্চ হৈছিলে মৰিগাঁৱত, ধেমাজিত, আজাৰাত, বাকী 3খন হলৰ অপেনিঙতো মই আছিলোঁ আৰু এইখনতো আছোঁ। খুব বেছি ভাল লাগিছে। ৰাতুল দা আৰু খান দাৰ লগত মোৰ সম্পৰ্ক বিৰাটেই পুৰণা আৰু মোৰ বিশ্বাস যিহেতু গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এই চিনেমা হলখনত অসমীয়া চিনেমাই প্ৰাধান্য পাব। হিন্দী চিনেমাতকৈ 2টা শ্ব' বেছিকৈ হ'লেও অসমীয়া চিনেমাক যাতে প্ৰাধান্য দিয়ে সেইখিনি কথা যাতে লক্ষ্য ৰাখে আৰু অসমীয়া মানুহৰ আৱেগ অনুভূতিক যাতে সদায় মসৃণভাৱে চলাই লৈ যোৱাত সহায় কৰে। গ্ৰেণ্ড ৰয়েল চিৰিজ বুলি চিনেমা হলখন উন্মোচন কৰা হৈছে। এই চিনেমা হলখনৰ এটা বস্তু খুব ভাল লাগিছে যে ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা তেওঁলোকে ৰিক্লাইনাৰ চিট ফেচিলিটি কৰিছে, য'ত সাধাৰণ মানুহে এখন ৰিক্লাইনাৰ চিট বা ৰিক্লাইনাৰ যিটো আমাৰ চিটছৰ যিটো এমাউণ্ট থাকে অকণমান হাই থাকে, কিন্তু তেওঁলোকে খুব ৰিজনেবল প্ৰাইজত সকলো শ্ৰেণীৰ বাবে সকলো শ্ৰেণীৰ মানুহে যেতিয়া সুবিধামতে খুব ধুনীয়াকৈ এখন ছবি উপভোগ কৰিব পাৰে তেনেকুৱা ধৰণৰ তেওঁলোকে ফেচিলিটি এড কৰিছে। লগতে ইয়াতে এডভান্স টেকনলজি খুব বাহিৰৰ পৰা তেওঁলোকে চাউণ্ডটো স্পেচিয়েলি ইম্পৰ্টেঞ্চ দি পেলাই সেই হলটো নিৰ্মাণ কৰিছে। গতিকে এখন চিনেমা হল এখন অসমীয়া চলচ্চিত্ৰৰ লগতো পৰোক্ষভাৱে এটা সহায় কৰা হয়, কাৰণ অসমীয়া চিনেমা যিমান আহিব তেনেকৈ চিনেমা হল এখনো তেওঁলোকে আমি নিবিচাৰোঁ জানো, কাৰণ আৰু গুৱাহাটীত খুব কমেই তেনেকৈ ভাল ফেচিলিটি থকা চিনেমা হল আছে। গতিকে এটা নতুন পৰিকল্পনা, এটা নতুন তেওঁলোকৰ প্ৰজেক্ট হয়। গতিকে আমি সকলোৱে শলাগ লৈছোঁ আৰু এনেকুৱা ধৰণৰ ভাল ভাল চিনেমা যাতে গুৱাহাটীত অসমত প্ৰত্যেকখন জিলাতে আহক তাৰে কামনা কৰিছোঁ। থেংক ইউ। আমাৰ গুৱাহাটী 6 মাইলত এইটো আমাৰ ছেকেণ্ড প্ৰজেক্ট হয়। আমাৰ প্ৰথমখন মৰিগাঁৱত আছে। আমাৰ এইটো ড্ৰিম আছিলে, খালি বিজনেছৰ পাৰ্পাছত নহয়। এটা এনেকুৱা আছিলে যে আমাৰ গুৱাহাটীৰ ৰাজ্যই এনেকুৱা এটা প্ৰজেক্ট পাওক যেনেকুৱা দিল্লী, মুম্বাই মেট্ৰ' চিটি ষ্টেণ্ডাৰ্ডত, কিন্তু এটা পকেট ফ্ৰেণ্ডলি প্ৰাইজত। আমি বিচাৰোঁ ভাল মুভি চোৱাৰ কাৰণে, কিন্তু বহুত টাইমত কি হয় আমাৰ পকেট ফ্ৰেণ্ডলি নহয়, স্পেচটো ভাল নাপাওঁ। আমি এটা মিডল পাৰ্ট বিচাৰিছোঁ যাত ভালকৈ মুভিটো এক্সপিৰিয়েঞ্চ কৰক ফেমিলিৰ লগত, যেনেকুৱা মই আগতো গ'লোঁ, এটা লাইফ টাইম মেমৰি ক্ৰিয়েট হয়। মুভি চাই ভাল পাওক মানুহ, পকেট ফ্ৰেণ্ডলি এনজয় কৰক, ফেমিলি লৈ আহি গ'লে এনেকুৱা ভাবক যে নেক্সট টাইম আমাৰ প্লানো কৰক যে আমাৰ ইয়াত অহাৰ কাৰণে। আমি আপুনি চবক ধন্যবাদ জনালোঁ, আপুনি আহিলে, টাইম লৈ আহিলে। প্লিজ, ভাল লাগিলে, থেংক ইউ ছ' মাছ।